নিউজ লাইভৰ বাতৰিৰ প্ৰভাৱ নিউজ লাইভত বাতৰি সম্প্ৰচাৰৰ পিছতে 9 মাহে নিৰ্মাণ বন্ধ হৈ থকা এখন পকী দলঙৰ কাম আৰম্ভ কৰিবলৈ বাধ্য হ'ল ঠিকাদাৰ ৰঙিয়াল গোপালপুৰ অৰ্ধনিৰ্মিত দলংখনৰ বিষয়ে দেওবাৰে নিউজ লাইভত বাতৰি সম্প্ৰচাৰ কৰা হৈছিল বাতৰিৰ পিছতে 10 মাহে নিৰ্মাণৰ কাম বন্ধ হৈ থকা এই দলংখনৰ কাম আৰম্ভ কৰে ঠিকাদাৰে নিউজ লাইভক ধন্যবাদ জনালে স্থানীয় ৰাইজে উল্লেখযোগ্য যে ৰঙিয়াৰ গোপালপুৰত এখন অৰ্ধনিৰ্মিত দলঙে ৰাইজক জলাকলা খুৱাই আহিছে দীৰ্ঘদিন ধৰি পকী দলংখন নিৰ্মাণৰ কাম নকৰাৰ বাবে ৰাইজে যাতায়াতৰ নামত দুৰ্ভোগ ভুগিবলগীয়া হৈছিল আৰু অধিক জনাব আমাৰ সাংবাদিক ফাৰুক হুছেইনে হয় মই এতিয়া উপস্থিত আছো ৰঙিয়াৰ গোপালপুৰত আমি দুদিন পূৰ্বে দেখুৱাইছিলোঁ কিদৰে এই জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে ৰাইজে দুৰ্ভোগ ভুগি আহিছে আৰু ইয়াত যি পকী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল প্ৰায় এবছৰ পূৰ্বে মাত্ৰ 2 মাহ কাম কৰাৰ পিছতে 10 মাহ ধৰি কাম বন্ধ হৈ আছিল যাৰ বাবে ৰাইজে যাতায়াতৰ নামত জমৰ যাতনা ভুগি আহিছিল আমি এই বিষয়ে সবিস্তাৰে নিউজ লাইভত প্ৰকাশ কৰিছিলোঁ নিউজ তাৰ পিছতে যি ইয়াৰ নিৰ্দিষ্ট ঠিকাদাৰ আছে ব্ৰাইট ইঞ্জিনিয়াৰিং বুলি যি ঠিকাদাৰ প্ৰতিষ্ঠান আছে তেওঁলোকে এনেদৰে লেবাৰ পঠিয়াই দিছে কাম আৰম্ভ হৈছে আমি পোনে পোনে স্থানীয় ৰাইজ আছে নিউজ লাইভৰ বাতৰি প্ৰকাশ কৰাৰ পিছতে কিদৰে ইয়াত কাম আৰম্ভ হৈছে তৎপৰতা দেখুৱাইছে কিন্তু 10 মাহ ধৰি কোনো ধৰণৰ কাম আৰম্ভ কৰা নাছিল আমি পোনে পোনে ইয়াৰ স্থানীয় সচেতন নাগৰিক আছে কি ক'ব এই চেগতে আমি নিউজ লাইভক ধন্যবাদ দিছোঁ আমাৰ এই এনেকুৱা এটা সমস্যাত তেখেতসকল আগবাঢ়ি আহিছে আৰু যোৱা পৰহি নিউজটো হোৱাৰ পিছত ঠিকাদাৰে 2-4জন লেবাৰ পঠাই কাম আৰম্ভ কৰিছে গতিকে আমি বিচাৰোঁ তেওঁলোকে অলপ কামটো ক্ষিপ্ৰতাৰে কৰক আৰু এই পুৰণা মানে কাঠৰ দলংখন তেওঁলোকে মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তোলক এইটোৱে আমি বিচাৰোঁ আৰু ভৱিষ্যত দিনতো এনেকুৱা নিউজ লাইভক এনেকুৱা সমস্যাত তেওঁলোক আগবাঢ়ি আহিব বুলি আমি আশা ৰাখি তেওঁলোকক পুনৰাই ধন্যবাদ জনাইছোঁ কেনেকুৱা সমস্যাত ভুগি আহিছে এতিয়া সমস্যা মানে এই দলংখনেৰে কোনো ধৰণৰ যাতায়াতৰ মানে উপযোগী হৈ থকা নাই ল'ৰা ছোৱালীৰ কাৰণে একেবাৰে বিপদজনক ছাত্ৰ ছাত্ৰী প্ৰায় 5-6খন গাঁৱৰ ছাত্ৰ ছাত্ৰী দলংখনেৰে পাৰ হয় আৰু ৰঙিয়ালৈ যোৱাও এইটো মূল দলং এখন আৰু সেইটোকে চৰকাৰে এই পকী দলংখন নিৰ্মাণৰ মানে এটা পদক্ষেপ লৈছে এই চেগতে আমি তেখেতসকলক শলাগ লৈছোঁ আমাৰ মন্ত্ৰী মহোদয়ক স্থানীয় বিধায়ক মহোদয়ক আমি শলাগ কৰিছোঁ কিন্তু কি কাৰণত এই ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে কামটো লেহেমীয়া কৰিছে এই ক্ষেত্ৰত প্ৰায় 10 মাহ ধৰি কাম কৰা নাছিল কিন্তু নিউজ লাইভত যেতিয়া এই বাতৰিটো প্ৰচাৰ হ'ল তেওঁলোকে মানে এটা মৃদু আৰম্ভণি কৰা বুলি কৈছোঁ এইটো তেওঁলোকে পৰহিৰ পৰা যোৱাকালি লেবাৰ পঠাই দিছে পৰহি নিউজটো হাত এটা মৃদু আৰম্ভণি কৰিছে আমি বিচাৰোঁ যে তেওঁলোকে কামটো অকণমান ক্ষিপ্ৰতাৰে কৰক আৰু এই পুৰণা দলংখনক মেৰামতি কৰক আৰু আমাৰ ৰাইজক এটা যাতায়াতৰ এটা সুচল ব্যৱস্থা কৰি দিয়ক হয় নিশ্চিতভাৱে আচলতে 10 মাহ ধৰি ঠিকাদাৰে কোনো ধৰণৰ কাম আৰম্ভ কৰা নাছিল যাৰ বাবে ৰাইজে দুৰ্ভোগ ভুগি আহিছিল এই জৰাজীৰ্ণ কাঠৰ দলঙেৰে যাতায়াত কৰাৰ পিছত কিন্তু তাৰ পিছতে যেতিয়া নিউজ লাইভত এই বিষয়ে সবিস্তাৰে বাতৰি প্ৰকাশ কৰা হৈছিল বাতৰিৰ পিছতেই যি নিৰ্দিষ্ট ঠিকাদাৰ প্ৰতিষ্ঠান আছে ব্ৰাইট ইঞ্জিনিয়াৰিং তেওঁলোকে নিৰ্দিষ্ট যি তেওঁলোকৰ শ্ৰমিক আছে সেই শ্ৰমিক পঠিয়াই দি কাম আৰম্ভ কৰিছে ৰাইজে আশা কৰিছে যাতে অতি শীঘ্ৰে পকী দলংখন নিৰ্মাণ হয় লগতে এই যি ভগ্ন যি জৰাজীৰ্ণ কাঠৰ দলং সেই কাঠৰ দলংখনো যাতে অতি শীঘ্ৰে নিৰ্মাণ কৰে আন এগৰাকী ব্যক্তি আছে তেওঁৰ পৰাও জানিব বিচাৰিম দলংখন কিমান প্ৰয়োজন আচলতে ইয়াতে দলংখন আমাৰ খুবেই প্ৰয়োজন আমাৰ এই অঞ্চলটো জয়ন্তীপুৰ পঞ্চায়তৰ ভিতৰত বিৰাট ডাঙৰ এলেকা এইটো আমি ধৰি লওক আমাৰ সিটো পাৰে স্কুল কলেজবিলাক নাই ইফালে কলেজ আছে স্কুল আছে প্ৰায় মানুহখিনি ইফালে নলবাৰী সিফালৰ পৰা আহিলে ইফালে নলবাৰী যাব পাৰি কিন্তু আমাৰ স্কুল কলেজ প্ৰায়বিলাক এইটো চাইডে হেৰি হৈ আছে মানুহখিনি ধৰি লওক দলংখনৰ কাৰণে যাতায়াতৰ কাৰণে খুব অসুবিধাত পৰি আছে সেইবাবে মই বিভাগীয় কৰ্তৃপক্ষ আৰু যোনে এই দলংখনৰ দায়িত্বটো লৈছে তেওঁক অতি সোনকালে আমি কামটো কৰিবলৈ অনুৰোধ জনোৱা হ'ল